দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে কি ছাৰ কামটো দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে সঁচা ক'ব মই স্বাস্থ্য মন্ত্ৰীটো বুজি পাম নহয় ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে সেইটো পৰম্পৰাটো সঁচাটো কওক কামটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে গধূলিয়ে কৰিব ছাৰ গধূলি ৰাতিপুৱা নকৰে মোৰতো লাগিছে ৰাতিপুৱা কৰে কোনে আপোনাৰ ৱাইফৰ ফোন নম্বৰ আছে আছে ছাৰ লগত দিয়ক লগ সুধি লওকচোন ঘৈণীয়েকক ৰাতিপুৱা পৰা আৰু নম্বৰটো কওক কেনেকৈ হেডমাষ্টাৰ কেতিয়াৰ পৰা দেশীকৰণ হৈছে হা পুৰণা স্কুল লগ মা লিখা আছে তাৰমানে জীয়েক বা পুতেকে ফিট কৰি দিছে কেতিয়াৰ পৰা আৰম্ভ কৰে সোধক খালি আছে তাতে গৈ সোধক কেতিয়াৰ পৰা কৰে সঁচা কথা কওক দেউতা তেনেকৈ নকৰোঁ এনেওতো আমাৰতো স্বভাৱ আছেই নহয় স্বভাৱটো আছে কাৰণে সুধিছোঁ কেতিয়া ৰাতিপুৱাৰ পৰা কাৰণে ৰাতিলৈকে কৰে এতিয়া দৰমহা কিমান পাই আছে দৰমহা 48,000 মান পাওঁ 48,000 হেৰি কৰি মানে এতিয়া তাৰমানে কেইজন শিক্ষক 15জন শিক্ষক ছাত্ৰ হ'ল আমাৰ এতিয়া হেৰি 15জন আছে 15জন শিক্ষক 15জন ছাত্ৰ মানে আৰু আপুনি কিমান দিনৰ পৰা হেডমাষ্টাৰ মই এতিয়া এবছৰমান হৈছে চাৰ্জত আছে নে পাৰ্মানেণ্ট হ'ল চাৰ্জত আছে আহিছে আৰু চাকৰি কৰিব ইচ্ছা আছে নে যাব ইচ্ছা আছে আৰু ছাৰ মোৰ অঁ এতিয়া মোৰতো বেছি দিন নাই নহয় কেইদিন আছে 19ত যামগৈ ন 19লৈকে থাকিব থাকিম বুলি ভাবিছে অলপ আগতীয়াকৈ এৰি নিদিয়ে আপুনি ৰাজনীতিত আহক আৰু এইবিলাক কি আছে পঞ্চায়তত টিকট হৈ যাব এইবিলাক খেলিব নাজানো ছাৰ আপোনাৰ ইচ্ছা আছেতো মনত কোন পাৰ্টিত ঘূৰি আছে আৰে আপুনি গম পাই আছো ন মই দেখি দেখিলে গম পাই আছো কোন পাৰ্টিত ঘূৰি আছে এতিয়া মইতো ক'ব নোৱাৰো সেইটো ক'ব খোজা নাই এতিয়া পল্লৱ আপোনাৰ সমষ্টি কোনটো সমষ্টি মাজুলী কোন সমষ্টি কি মাজুলীৰ পৰা নহয় মোৰ সমষ্টি নহয় ছাৰ আপোনাৰ সমষ্টি মানে আমাৰ সমষ্টি আৰু এনেকৈ ক'ব লাগিব তাতে আপুনি মাজুলীৰ পৰা কিমান দূৰ আপোনাৰ গড়মূৰৰ পৰা 38 কিলোমিটাৰমান আপুনি ক'ত থাকে মই ৰতনপুৰতে থাকে ঠিক আছে আপুনি এটা কাম কৰক আপুনি VRS লওক লৈ পেলাই বেলেগ কামত লাগক বুজিলে এইবাৰ এই 05 কেইবছৰ হ'ল এই বছৰ প্ৰথম এইবছৰে হৈছিলে যোৱা বছৰ কেইটা পাছ কৰিছিলে যোৱা বছৰ 7জন হা 7জনে পাছ কৰিছিলে এইবাৰ 0 হৈ গ'ল আৰু আপুনি চাৰ্জ ওলাও 1 বছৰ হ'ল আপুনি চাৰ্জ ওলোৱাৰ পিছতে স্কুল এইটো এনেকুৱা হ'ল ছাৰ দুৰ্ভাগ্য হ'ল ছাৰ কি দুৰ্ভাগ্য হ'ল বোলে এইটো কৰিছোঁ আৰু মানে আপোনাৰ ষ্টুডেণ্ট কিমান এতিয়া 9ত কিমান 9ত 22জনী নেকি এতিয়া 10ত 15জনী শুনক আপুনি যদি ৰিটায়াৰ লয় কোনো স্কুলত নাহাকৈ আপুনি 30,000 মান টকা পাই থাকিব আৰু যদি চৰকাৰে আপোনাক নিজে পঠাই দিয়ে 0 পাই যাব আপুনি এইটো বিবেচনা কৰি মোক 2 দিন পিছত জনাব মই আপোনাক ফোন কৰিম কাৰণ আপুনি আৰু আপোনাৰ এতিয়া বেলেগ কামত ইণ্টাৰেষ্ট বেছি হৈ গ'ল স্কুল ক'ত চলিব আৰু হয় নহয় ছাৰ কিয়তো বেলেগত যোৱা নাই নহয় ছাৰ যেনেকৈ যদি হাইস্কুল হয় কি হ'ব মেছেজে কৈছে কি কৈছে দিনত নাখায় বোলে ৰাতি কিন্তু আহি আপুনি খায়
আপোনাৰ মিছেছে কৈছে দিনত নাখায় বোলে কিন্তু ৰাতি আহিয়ে খায় না আপোনালোকক এইটো কাৰণে মই কৈছোঁ যে এতিয়া ৰাতি খাওঁ দিয়ক নেক্সটখনত মাতক